মুহূৰ্তত আমি দেখিছোঁ যে কেমেৰাই যিমান দূৰলৈকে পাৰে সিমান দূৰলৈকে আবদ্ধ কৰিবলৈ চেষ্টা কৰিছে যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আহি উপস্থিত হৈছেহি বিমানবন্দৰৰ সেই বিশেষ দুৱাৰখনেদি তেখেত ওলাই আহিছে আৰু গায়ন বায়নেৰে তেখেতক আদৰণি জনোৱা হৈছে মোদীৰ কেবিনেটত মন্ত্ৰিত্ব লাভ কৰাৰ পাছতে প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ আৰু অসম ভ্ৰমণত জন আশীৰ্বাদ যাত্ৰাত তেওঁ অংশ ল'ব আৰু অংশ লোৱাৰ হকে তেওঁ বিমানবন্দৰত এই উপস্থিত হৈছে অস্থায়ী মঞ্চত তেওঁক আদৰণি জনোৱা হৈছে আৰু লগত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে ৰাজ্যিক অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আছে আৰু এই মুহূৰ্তত তেখেতক আদৰণি জনাবলৈ দলীয় কৰ্মীসকল আগবাঢ়ি গৈছে আমাৰ বৃক্ষ নেতৃবৰ্গ আমি অনুৰোধ জনাইছোঁ এজন এজনকৈ আহি আপোনালোকে মাননীয় মন্ত্ৰী ডাঙৰীয়া সম্ভাষণ জ্ঞাপন কৰক এজন এজনকৈ আহিবলৈ অনুৰোধ জনাইছোঁ মঞ্চলৈ সকলো যাতে নাহে অনুৰোধ জনাইছোঁ বিমানবন্দৰত যিটো অস্থায়ী মঞ্চ নিৰ্মাণ কৰা হৈছিল সেই অস্থায়ী মঞ্চ এতিয়া ভৰি পৰিছে বিজেপিৰ নেতৃবৃন্দৰ উপস্থিতিৰে আশীৰ্বাদ যাত্ৰাৰ আজি গুৱাহাটী মহানগৰত যিখিনি তেওঁৰ কাৰ্যসূচী আছে সেইখিনিত তেওঁৰ সৈতে থাকিব তেওঁৰ লগত সংগ প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সভাপতি আছে ভৱেশ কলিতা আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে হিমন্ত শৰ্মাই সৰ্বানন্দ সোণোৱালক এখনি ফুলাম গামোচাৰে আদৰণি জনাওঁ আমি দেখিবলৈ আদৰণি জনাইছে তাৰ লগে লগে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত ভৱেশ কলিতা ডাঙৰীয়াই তেখেতক এটি ফুলৰ থোপাৰে এই আশীৰ্বাদ যাত্ৰালৈ অসমৰ ভূমিত স্বাগতম জনাইছে উপস্থিত আছে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া আমি আনুষ্ঠানিকভাৱে অজয় জামৱাল ডাঙৰীয়া উপস্থিত আছে মাননীয় ৰামেশ্বৰ তেলী ডাঙৰীয়া কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া সাংসদ তপন গগৈ ডাঙৰীয়া প্ৰমুখ্যকৈ নেতৃবৰ্গ উপস্থিত আছে আমাৰ আশীৰ্বাদ যাত্ৰাৰ শুভাৰম্ভণি আজিৰ এই বিমানবন্দৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে ইয়াত উপস্থিত থকা সকলো দলৰ কাৰ্যকৰ্তা বন্ধুসকল বিভিন্ন সংগঠনৰ ব্যক্তিসকল সাংস্কৃতিক কৰ্মীসকল সাংবাদিক বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে আমি অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আজিৰ এই আশীৰ্বাদ যাত্ৰাত উপস্থিত থাকি আৰম্ভণি অনুষ্ঠানত যি ধৰণে আমাক প্ৰেৰণা যোগাইছে উৎসাহ যোগাইছে সকলোলৈ আমি আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু এই আশীৰ্বাদ যাত্ৰাৰ শুভাৰম্ভণি এই বিমানবন্দৰত কৰা হ'ল আনুষ্ঠানিক শুভাৰম্ভণি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে ৰাজ্য কমিটিৰ সভাপতি ভৱেশ কলিতা আৰু এই মুহূৰ্তত তেখেতলোক আগবাঢ়িছে আমি আগবঢ়া দেখিবলৈ পাইছোঁ এই মুহূৰ্তত বিমানবন্দৰত যিসকল উপস্থিত আছে দলীয় কৰ্মীসকলৰ লগতে জনতা সৰ্বসাধাৰণ উপস্থিত আছে সকলোৱে তেওঁক আদৰণি জনোৱা আমি দেখিবলৈ পাইছোঁ আৰু এই মুহূৰ্তত বৃহৎ আচলতে এক জনসমাগম ইয়াত সৃষ্টি হৈছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক উৎসুকতাৰে চাবলৈ ৰৈ আছিল আৰু আদৰণি জনাবলৈ ৰৈ থকা দেখিবলৈ পাইছোঁ আৰু এই মুহূৰ্তত তেওঁ আগবাঢ়িছে বিশাল কনভয়ৰ মাজেদি তেওঁ আচলতে যাব আৰু আজাৰাৰ দিশে তেওঁ আগবাঢ়িছে এই মুহূৰ্তত